হয়, আজি কেইবাদিন ধৰি সমগ্ৰ অসমতে বৰষুণৰ ফলত বা যিকোনো কাৰণত প্ৰাকৃতিক দুৰ্যোগ বানপানীয়ে সকলোখিনি আক্ৰমণ কৰিছে আৰু তেজপুৰ সমষ্টিৰ অন্তৰ্গত কেইবাখনো গাঁৱত বানপানীৰ কবলত পৰিছে আৰু বানপানীৰ কবলত পৰাৰ কাৰণে দ ঠাইৰ মানুহখিনি বাম ঠাইলৈ উঠি আহিবলগীয়া হৈছে। কিন্তু খোৱা বোৱাত কষ্ট হৈছে আৰু ইতিমধ্যে জিলা প্ৰশাসনেও ব্যৱস্থা গ্ৰহণ কৰিছে আৰু আমি ৰাইজেও আৰু মই বিধায়ক হিচাপে মোৰ যি দায়িত্ব সেই পালন কৰিবৰ কাৰণে মই কিঞ্চিত চাউল, আলু, দালি, নিমখ এনেকৈ গোটাই আমি টোপোলা কৰি পেলাই আমি লোকসকলক দিছোঁ, পীড়িতসকলক। এইখিনিয়ে যথেষ্ট নহয়, তথাপিতো সকাহ পাবৰ কাৰণে দিয়া হৈছে। আজি পানী অলপ কমিছে আৰু মোৰ বোধেৰে আজিও যদি ভাল বতৰ হয় তেনেহ'লে পানী কমিলে তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ যাব পাৰিব। আপোনালোকে ঘৰবিলাক দেখিব আৰু ৰাস্তাৰ কাষত সিহঁতে অস্থায়ীভাৱে ঘৰ বনাই থাকিবলৈ লৈছে আৰু তাৰ কাৰণে আমি সাহায্য বিতৰণ কৰিছোঁ। এয়া হ'ল মই য'ত আছোঁ, এয়া ভৈৰৱী মন্দিৰৰ কাষত থকা হনুমান মন্দিৰ আৰু বিষ্ণুমা সমাধি ক্ষেত্ৰৰ ওচৰত। এইখিনি মানুহ প্ৰায় 35-40 ঘৰমান মানুহ হ'ব আৰু এটা অঞ্চল আছে তাতো 35-40 ঘৰ মানুহ হ'ব আৰু মই এতিয়া যাম 10 চুবুৰী পৰ্বতীয়া, তাতো আমাৰ 6-7 ঘৰ মানুহ আছে, তাতো আমি চাউল বিলাবৰ কাৰণে ব্যৱস্থা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।